এইজন ভাৰপ্ৰাপ্ত অধ্যক্ষক নিলম্বন কৰিব লাগে, নহ'লে আগন্তুক গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থাই আমি বৃহৎ গণতান্ত্ৰিক আন্দোলন হাতত ল'বলৈ বাধ্য। কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ, আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া। কিমান কম, কিমান শুনিব, কৈ থাকিলেও যেন শেষ নহ'ব এখন বিদ্যালয়ৰ বিতৰ্কিত কাহিনী। বিতৰ্কই লোক এৰিব নোখোজা বিদ্যালয়খন হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিতৰ্কৰ মূলতেই হৈছে শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ কিছু টকলখি কাম-কাজ। ইতিমধ্যে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ কথা সৰ্বজনবিদিত। তাৰ মাজতে সম্প্ৰতি বিদ্যালয়খনত পুনৰ গা কৰি উঠিছে এক বিশৃংখল পৰিৱেশে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ একাংশই আকৌ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে নীতিবহিৰ্ভূতভাৱে মাচুল সংগ্ৰহ কৰাৰ অভিযোগ আনিছে। অভিযোগ অনুসৰি বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই বিদ্যালয়ৰ সপ্তাহ পালন কৰাৰ লগতে ৰেজিষ্ট্ৰেশ্যনৰ নামতো ধন সংগ্ৰহ কৰিছে। এই কাণ্ডক লৈ প্ৰতিবাদ মুখৰ ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই গোৱালপাৰা জিলাৰ আয়ুক্তক এখন আবেদন দাখিল কৰা বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে কৃষ্ণাই সচেতন মহলেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদ্যালয়খনলৈ এক সুস্থিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষক আহ্বান জনাইছে। আজি কৰা নাই, ছাৰে ওলাই দিছে ছাৰে আমাক ওলাই দিছে আজি। আৰু সিংগেছাৰ আৰু কিহেৰ বা মিটিং গৈছিল ছাত্ৰলৈ হেনা কিহেৰ বা সিংগেছাৰ লৈ আহে না কি ক'ত বা যায় আমি নাজানো। আমি যদি পুছোত আমি কৈ যে আৰু কি এনেই লৈছে পাছত কম আৰু কি কাৰণ নকয় লৈছে প্ৰত্যেকবাৰে অংকা কৰে লৈ আহে না কি কৰে আমি নাজানো। পুছিলে কৈ যে পিছত কম মানে বিপদত পৰিলে খালি সিগনেচাৰ লয়, সববিলাকৰ সিগনেচাৰ লৈ প্ৰেৰণ কৰে না। হুমকি দিয়া সিগনেচাৰ লৈ আহে না, ওপৰত দিয়া কয় এটা ভেজাল আছিল মই এটা কৰিছোঁ। গেম ফিজৰ কাৰণে পইচাটো লৈছে ছাৰ, এইটো আমাক কি দিব লাগে? তাৰপাছত কয় তুমি আগত এটেণ্ডেঞ্চ দিয়া। আমি ছাৰক কৈছোঁ ছাৰ আগত আমাক আমি এটেণ্ডেঞ্চ নিদিওঁ, আগত আমাক এই ওপৰৰ গভৰ্ণমেণ্টৰ পৰা যে পাৰ্মিশ্যনটো আহিছে আমাক অলপ দেখালে আমি এটেণ্ডেঞ্চ দি দিম। ছাৰক আকৌ তোমালোকৰ এটেণ্ডেঞ্চ দিব নালাগে, তুমি স্কুলৰ পৰা তোমালোকক ওলাই যোৱা। সেইকাৰণে আমাক চবকে স্কুলৰ পৰা ওলাই দিছে। আজি আমি আমাৰ প্ৰশাসনৰ ওপৰত সাজু কৰি আমি কৰিছোঁ যে আমাৰ এই স্কুলখনৰ শান্তিৰ কাৰণে আপোনালোকে যিয়ে পাৰে আপোনালোকে কৰক। আমাৰ এই ভাৰপ্ৰাপ্ত অধ্যক্ষক জাকিৰ হুছেইনক নিলম্বন কৰিব লাগে আৰু নিলম্বন কৰি আমাৰ স্কুলত যোগ্য এজন প্ৰিন্সিপালক আমাক দায়িত্ব দিব লাগে যাতে আমাৰ স্কুলখনক ভালদৰে শান্তিৰে চলাই যাব পাৰে, আমাৰ নিয়ম কানুন চলাই যাব পাৰে। আমাৰ মেট্ৰিকত আমাৰ এই আগত মেট্ৰিক আছে, মেট্ৰিকৰ কাৰণে স্কুলত ক্লাছ নহয়। আপোনালোকে দেখাই পাইছে পৰীক্ষা আছে, ক্লাছ 10ৰ পৰীক্ষা আছে, এনেকুৱা হুলস্থুল মাজতে কেনেকুৱা পঢ়া-শুনা কৰিম, আমি কি কৰিম কালি? তাৰ কাৰণে আমি চৰকাৰৰ ফালে অনুৰোধ জনাওঁ এতিয়া সোনকালে তদন্ত কৰিম যে আমাৰ জাকিৰ ছাৰ যেতিয়া মানে স্কুলখন চলাই আছে তাই জাকিৰ ছাৰ আমাৰ কোনো গুৰুত্ব দিয়া নাই। মানে এই ছাৰ আশাতে আমাৰ স্কুলখন ধ্বংসৰ পথে গৈ আছে। আমি যদি এই সচেতনতাবিলাক ক'ব যাওঁ আমাৰ ছাৰে বোলে স্কুলৰ পৰা বোলে ওলাই দিব। এনেকুৱা পৰিৱেশৰ কাৰণে কুকুৰৰ মানে ধমকি দিয়ে আমাক, হয়তো তোমাক ওলাই দিম, তুমি যদি মাত মাতা কিন্তু তোমাক ডাইৰেক্ট ওলাই দিম। কৃষ্ণা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ 9A ছেকশ্যন A হয়। আমাৰ কোনো ক্লাছত কোনো টিচাৰ নাই, আমাৰ ষ্টুডেণ্টখিনি মানে গোটেইখিনি বাহিৰত ওলাই আছে, স্কুলত কোনো নিয়ম নাই। আৰু আমাৰ এইফালে চাওক, এইফালে আমাৰ কোনো স্কুলৰ হুলস্থুল পৰিৱেশ, আমাৰ স্কুলত কোনো মানে নিয়মৰ কোনো শৃংখলাবদ্ধ নাই। এজন প্ৰিন্সিপাল অহাৰ পাছৰ পৰাই আমাৰ মানে স্কুলত হুলস্থুলীয়া পৰিৱেশ হৈছে। আমাৰ এই ছেকেণ্ড ইয়াৰ ক্লাছত টিচাৰ নাই, হুলস্থুলীয়া পৰিৱেশ। আৰু এইফালে আহক, ফাৰ্ষ্ট ইয়াৰৰ ক্লাছো এইখন, কোনো এই ক্লাছতো কোনো টিচাৰ নাই। এইখিনি আমাৰ ষ্টুডেণ্টখিনি হুলস্থুলীয়া পৰিৱেশত আছে। কথা হ'ল কি
উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীবিলাকৰ এটা অভিযোগ, মানে ইহঁতে অভিযোগ দিছে আৰু ছাত্ৰ সন্থাক যে খেলৰ বাবদ পইচা লৈছে উচ্চতৰ মাধ্যমিকৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জাকিৰ হুছেইনে। হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীৰ পৰা 100 টকা আৰু এই আপোনাৰ এই ক্লাছ 6ৰ পৰা 10 লৈকে লৈছে 50 টকা কৰি লৈছে ন। তো খেলৰ বাবদ কেনেকৈ পইচা ল'ব পাৰিলে? খেলৰ বাবদ পইচা ল'ল, তাৰ উপৰিও ছাত্ৰ ছাত্ৰীবিলাক মানে অভিযোগ দিলে যে আমাৰ পৰা খেলৰ পৰা পইচা লৈছে। তো তাৰ কাৰণে আজি আহিব লগা হ'ল, আজিও আহিব লগা হ'ল। আহিছোঁ, সেইদিনাও আহিলোঁ শনিবাৰে আহি চালোঁ পুৰা ছাত্ৰ ছাত্ৰীবিলাক শ্লোগান দি আছে জাকিৰ হুছেইন গো বেক। মানে এই ভাৰপ্ৰাপ্ত অধ্যক্ষজন অহাৰ পিছৰে পৰা আমাৰ এই স্কুলখনৰ শৈক্ষিক পৰিৱেশ একদম বিনষ্ট কৰিছে। যোৱা অক্টোবৰ মাহৰ 25 তাৰিখত যিটো প্ৰি টেষ্টৰ ৰিজাল্ট দিছিলে, এই ৰিজাল্টত ছাত্ৰ ছাত্ৰীক বহুতক ফেল কৰাই দিছে। পাছ কৰা ছাত্ৰ ছাত্ৰীক যে OMR মাৰ্কশ্বিটখন দেখিব বিচাৰোঁ, পিছত ইহঁতক অলেলাও কৰি দিলে। তাৰপিছত দিনতে মই মিড ডে মিল ধৰিলোঁ অন দ্য স্পট। একদম ছাত্ৰ ছাত্ৰীক একদম জঘন্য খানা দিছে, আদা ফলা কণী, বহুতো অভিযোগ, মাচুল লৈ অভিযোগ, আৰু ছাত্ৰ ছাত্ৰীক কোনো মিড ডে মিলত কোনো এই শাক পাচলি খাব নিদিয়ে। এইখিনি অভিযোগ আমাৰ DC মহোদয়, ADC বাইদেউ, কংকনা, কুটুম বাইদেউ, IS লৈ জনাইছোঁ। কেইবাবাৰমান গ'লোঁ, যোৱাৰ পিছতে কোনো বিবিধ ব্যৱস্থা গ্ৰহণ নকৰিলে এই ভাৰপ্ৰাপ্ত অধ্যক্ষজনৰ ওপৰত। কাৰণ সেইজন মানে কোনোবা কৰ কি আওতাত আহে কৰক, আমাৰ কাকত নিলম্বন কৰে আমাৰ ক'ব লগা নাই। কিন্তু মেইন কথা হৈছে কি, আচল কথাটো হৈছে কি, যিজন মানুহে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে, এইজন মানুহক কেনেকৈ ৰাখি আছে আমাৰ প্ৰশাসন বিষয়াই। তো বহু কাকতি মিনতি কৰিছে যে ছাৰ আমাৰ পৰিৱেশ ভাল কৰি দিয়ক, শৈক্ষিক পৰিৱেশ। গতিকে বিবিধ ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ যিজন ADC IS এই অধ্যক্ষজনে কয় যে মোৰ পকেটত বুলি কয়, ADC মোৰ পকেটত বুলি কয়, IS পকেটত বুলি। এই আজি কথাষাৰ প্ৰমাণিত হ'ল। এইকাৰণে প্ৰমাণিত হ'ল, হয় অভিয়াছলি হয় যে ADC আৰু IS যে পকেটত হয়, কাৰণ হোৱাৰ কাৰণে আজি পৰিৱেশ বিনষ্ট হৈ আছে। ছাত্ৰ ছাত্ৰী কেনেকৈ ৰাস্তাত ওলাই আহি আছে, তাৰপিছত ৰাস্তাত আহি বহি আছে। এইজন ভাৰপ্ৰাপ্ত অধ্যক্ষক নিলম্বন কৰিব লাগে, নহ'লে আগন্তুক গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থাই আমি বৃহৎ গণতান্ত্ৰিক আন্দোলন হাতত ল'বলৈ বাধ্য হ'ম।